আমি আহি পালোহি পোর্ট গুড মর্নিং এভরিওয়ান নমস্কাৰ সকলোকে আমি এতিয়া বহলৰ পৰা গৈ আছো সেবুৰ পৰা আমি ফ্লাইট লম কোৰন সো এতিয়া আমি পোর্টত আহিছো কাৰণ ইয়াৰ পৰা তাৰমানে বহলৰ পৰা সেবুলৈকে কমিউনিকেশ্যন এইটোৱে হয় আমি ফেৰীৰে যাব লাগিব সো আমি এতিয়া ফেৰী ঘাটলৈ আহিছো ইয়াৰ পৰা আমি ফেৰী লৈ পেলাই সেবুলৈ যাম আৰু সেবুৰ পৰা আমাৰ ফ্লাইট আছে কোৰনলৈ তো টিকেটস অলৰেডি আমি অনলাইন কৰিয়ে থৈ দিছো ভাৰ্চুৱেল টিকেটস এতিয়া ইয়াত খালি হেৰিটো লৈ ল'ম টিকেটটো লৈ ল'ম কালেক্ট কৰি পেলাই তাৰপিছত আমি ফেৰীৰে যাম টু চেবু সো আপোনাক টিকেট লৈ মেলি বাকীখিনি দেখুৱাই আছো এইটো আপোনাক এনভাইৰনমেণ্টটো দেখুৱালো আমি এতিয়া টিকেট ল'বলৈ গৈ আছো ভিতৰ টিকেট অলৰেডি আমাৰ মোবাইলত আছে কিন্তু আমি এইটো ডিজিটেল টিকেট এতিয়া আমি হেৰিটো ল'ব লাগিব বুজি পাইছে ন কি ল'ব লাগিব সো ইয়াত লাইন মানুহৰ চবেই তেনেকেই যাব ওকে আমি টিকেটটো লৈ লৈছোঁ আমি চেক ইন কৰিলোঁ আৰু ইয়াত বেগো দিব পাৰি চেক ইন বেগত কিন্তু ইহঁতে পইচা লয় সো তেনেকৈ আমি চেক ইন বেগবোৰ দি দিলোঁ এতিয়া যাওঁ আমি ভিতৰলৈ হৈ গ'ল এতিয়া আমি যাওঁ ডিপোচ 2:38 এতিয়া কি হয় আমার টিকেট এটা তো ব্যাগেজ ট্যাগ ওইটা কর কভারটা খাবো এয়ারপোর্টৰ নিচিনাই অলমোস্ট এয়ারপোর্টৰ নিচিনাই সো মহন্ত হেল্ল' ফেৰীৰ কথা কেনেকৈ পালা এইটো কৈ দিয়া ফেৰী কথা পঢ়ি পেলাই পালোঁ ইয়াৰ পৰা ডাইৰেক্ট আপোনালোকৰ কোৰন আইলেণ্ড যাবলৈ ইয়াৰ পৰা ডাইৰেক্ট নাই ফ্লাইট চ' ভায়া চেবু হৈ যাব লাগিব আৰু আইডাৰ মানিলাৰ পৰা যাব লাগিব আমিতো মানিলাৰ পৰা গুচি আহিলোঁ চ' আমি এতিয়া চেবু গৈ পেলাই চেবুৰ পৰা ফ্লাই কৰি পেলাই হেৰিয়ালৈ যাব লাগিব কোৰন আৰু যদি যদি ইয়াৰ পৰা ডাইৰেক্ট কোৰনলৈ যায় টাইমো বেছি লাগিব আপোনাৰ ফ্লাইটৰ প্ৰাইচো বহুত 20-22 মান পৰিব ইয়াৰ পৰা ডাইৰেক্ট ফ্লাইট আছে মানে ডাইৰেক্ট নাই কানেক্টিং লৈ আকৌ যাব লাগিব আল্টিমেটলি সেবু পাই যাব লাগিব কানেক্টিং লৈ কিন্তু এয়াৰপোৰ্ট আছে ইয়াত ওকে সো আমি সস্তা আৰু টিকাও ৰুটটো ল'লোঁ এয়াৰপোৰ্ট থাকিবই আমি ফ্লাইটতে এতিয়া আমি হেৰি আমাৰ নিজৰ বৰ্ডিঙৰ কাৰণে ৰৈ আছোঁ এয়াৰপোৰ্টৰ নিচিনাই আৰু অলমোষ্ট এয়াৰপোৰ্টৰ নিচিনাই খালি ইয়াত এক্সট্ৰা চাৰ্জটো লৈছে আৰু চেক ইন বেগেজত কিমান ল'লে 200 ইহঁতৰ 200 মানে এটা বেগত 100 টকাকৈ তো 100 মানে 150 ৰুপিজ আৰু আমাৰ ইণ্ডিয়ান ঠিকে আছে বেগকেইটা লৈ ফুৰিবলৈ দিগদাৰ কাৰণে দিলোঁ সৰু বেগ হ'লে আপোনালোকে যে সৰু বেগ আনে লৈ ফুৰিব পাৰে তেতিয়াহ'লে নিদিলেও হ'ব বেগকেইটা ডাঙৰ কাৰণে দি দিলোঁ তো এতিয়া জাহাজ আহিলে উঠিম উঠি পেলাই আপোনাক দেখুৱাম চবেই বহি আছে কিন্তু কোনফালে কোনটো জাহাজ আহিব আই ডণ্ট ন মে বি চেম জাহাজ সেইটো নাজানো চ' এনিৱে চি ইউ আমি এতিয়া বৰ্ড কৰিবলৈ গৈ আছোঁ বৰষুণ দিছে আকৌ ইয়াত যে ৰ'দ ইয়াতে বৰষুণ একদম এয়াৰপোৰ্টৰ নিচিনাই অনলি ডিফাৰেঞ্চ ইজ যে আমি এতিয়া জাহাজত যাম ফ্লাইটত নহয় কিন্তু বাকী চব চিষ্টেম এয়াৰপোৰ্টৰ নিচিনাই কৰি থৈ দিছে খালি লাগেজ দিলে তেতিয়াহ'লে আপুনি পে' কৰিব লাগিব আৰু 150 টকা বা 100 টকা এটা বেগত তেনেকুৱা আৰু এতিয়া আমি এইখন আমাৰ জাহাজ অচিন জেট দিছ ইজ আৱাৰ শ্বিপ আমাৰ চিট নাম্বাৰো আছে বৰষুণ দিয়া নাই সাগৰৰ পানী গাত পৰি আছে আমাৰ মই বৰষুণ দিয়া বুলি ভাবিছিলোঁ
বিজনেছ ক্লাছ পেছেঞ্জাৰ এখেতে বিজনেছ ক্লাছ কৰিছে আকৌ দেই দিছ ইজ আৰ বিজনেছ ক্লাছ অলপ বেছি হাই ফাই এটা হ'বলৈ গৈছিলে মুহূৰ্ত এটা বোম ঠাণ্ডা লাগিব এতিয়া ইয়াত AC চলাই ভাগ্যে মই চুৱেটাৰটো আনিছিলোঁ নামিলোঁ আমাৰ অ'চিয়ান জেটৰ পৰা এতিয়া আমি লাগেজৰ কাৰণে ৱেইট কৰি আছোঁ How was the experience? Experience was nice. একো গমেই নাপালোঁ মানে ডাঙৰ আৰামত আহিলোঁ চ' ইমান ফিল নকৰিলোঁ কিন্তু এটা কথা আমি ভাবিলোঁ আমাৰ যদি মাজুলীৰ ফেৰীকেইখনো যদি এনেকুৱা হ'ল হয় ইমান কমফৰ্টেবল হ'ল হয় চবৰে কাৰণে so comfortable iman safa anyway systematic bahut beshi কিন্তু আমাৰ মানুহৰ কাৰণে systematic কৰিবও নোৱাৰে কোনেও ফলোৱে নকৰে ইয়াত ফলো কৰে সো আমি লাগেজ লওঁ বাকিখিনি আপোনাক আকৌ দেখুৱাইছোঁ কণ্টিনিউ সো আমি বাহিৰলৈ ওলাই আহিছোঁ এতিয়া আমি টেক্সি এখন বুক কৰিছোঁ গ্ৰেবত আপোনাক এদিনাও জনাইছিলোঁ ন চুৰিৰ অৱস্থা চাওকচোন এদিনাও জনাইছিলোঁ ন গ্ৰেব এটি এপ হয় ওলা উবৰৰ নিচিনা ইয়াতো চলে চেবুত চ' এতিয়া আমি গ্ৰেব বুক কৰিছোঁ তো ইয়াৰ পৰা আমি চেবুৰ এয়াৰপৰ্টলৈ যাম তাৰপিছত আমাৰ ফ্লাইট আছে 2টা পাছত চ' গাড়ীত বহি এয়াৰপৰ্ট পাই আকৌ টু বি কণ্টিনিউড আমি পাই গ'লোঁ এয়াৰপৰ্ট অৱশেষত এতিয়া আমি ভিতৰলৈ যাওঁ গাড়ী গাড়ীখন এখন গাড়ী আমাৰ টয়োটা এভেঞ্জা ইয়াতে টেক্সিৰো গাড়ীৰ বাহাদুৰিয়ে বেলেগ চব 7 সিটাৰ ধুনী ধুনী গাড়ী তো এতিয়া আমি চলে আণ্ডাৰ অ'কে আমাৰ চেক ইন হ'বলৈ বহুত টাইম আছে সিকিউৰিটি চেক হৈ গ'ল বৰ্ডিঙলৈও টাইম আছে চ' এতিয়া আমি অৰ্ডাৰ দিছোঁ এয়া হৈছে চিকেন আৰু স্পেগেটি আৰু এইফালে বাৰ্গাৰ আৰু ফ্ৰেঞ্চ ফ্ৰাইজ আৰু এয়াৰ কক্স চ' এয়া আমি খাই লওঁ তাৰপিছত ফ্লাইটত উঠিম এটা চাব আপোনাক মই বস্তু এটা দেখাম যোনটো দেখিয়ে আপোনালোকৰ লোভ লাগি যাব এইটো চক কি ধৰিব পৰা নাই ন ৰ'ব চক গাহৰি গোটেইটো পুৰি দিলে বাপেকে গোটাই গোটাই এটা গোটেই গাহৰিটো পাহি বাই খাওঁ খাওঁ কৰি আছিলে মই ৰখাই দিলোঁ গোটেইটো কেনেকৈ পুৰি দিলে বেচেৰা গাহৰিটো আমি পালোহি এয়াৰপৰ্টটোৰ নাম কি আমি বৰ্তমান পালোহি ফ্ৰেন্সিস্কো ৰায়েজ এয়াৰপৰ্ট ইন কোৰণ বুছুৱাংগা এইখন আমাৰ ফ্লাইট আছিলে ধুনু ফ্লাইট এখন সৰু মাইনাত চিপুকু বুছুৱাংগা এয়াৰপৰ্ট আমি পালোহি কোৰণ আইলেণ্ড ফাইনেলি এই ঠাণ্ডা এই গৰম মোৰ মাথাটো গৰম হৈছে আৰু দেই চ' এতিয়া আমি কেনেকৈ যাম হোটেললৈ আই ডোণ্ট ন' আই লেট ইউ ন' প্ৰথমতে লাগেজ লৈ লওঁ বাই চ' ইয়াত দিব লাগিব এনভাইৰনমেণ্ট ফিজ পাৰ পাৰ্চন 200 টকাকৈ ল'লোঁ মই থেংক ইউ চ' পাৰ পাৰ্চন 200 টকা এনভাইৰনমেণ্টেল ফিজ তেওঁলোকে লৈছে মানে 400 টকা এতিয়া আমি ওলাইছোঁ আমি যিখন হোটেলত আছোঁ সেই হোটেলখনত আমি ৰিকুৱেষ্ট এটা কৰিছিলোঁ পিকআপৰ কাৰণে আহিছেনে নাই নেজানিছে নেজানো কোন আহিছে কোনোবা এটা আহিছে চাগে হয়নে নহয় আহিছে অ' মাই গুডনেছ
কিমান ঘণ্টা ধৰি ৰৈ আছে নি Dia branch ini abing. Ini. Kita kan pakai apa? Kita tuh. আহি পালোহি আমাৰ হোটেল এইখন হৈছে আমাৰ হোটেল বহুলটাকে দেখুৱাম এই গৰম এই ৰ'দ মাক কসম পুৰি গৈছে মোৰ সো আপোনাক চিটিখন দেখুৱাইছো ৰ'ব সো এইটো হৈছে মেইন টাউনশ্বিপতে আমি হোটেলখন লৈছো সৰু টাউনশ্বিপ আৰু কৰোণৰ কিন্তু মাৰ্কেট প্লেচ একদম ওচৰতে এভৰিথিং ইজ নিয়াৰ সব ওচৰতে কাৰণে আমি এই হেৰিটো লৈছো প্লাস এই হোটেলখনৰ ৰিভিউ খুব বেছি ভাল আছিল য'ত আমি চাইছিলো সো এইখন হৈছে আমাৰ হোটেল এটা বিকে চেক ইন কৰি আছে ডিটেইলছ ফিল আপ কৰি আছে তাৰপিছত ৰুমটো দেখুৱাই আছো ওকে আমাৰ ৰুম হৈছে 3rd ফ্লোৰ লিফট নাই সো 3rd ফ্লোৰলৈকে খোজকাঢ়ি গৈ আছো এই গৰম এই ঠাণ্ডা আচৰিত কিন্তু ইয়াতে মোৰ পেণ্টটো ফুটিলে এয়াৰপৰ্টতে দুখৰ জীৱন হৈছে মোৰ Thank you. If you lock the door, sir, just push inside the water. Okay. Then already locked. Right, thank you. Thank you. So এটা হৈ গল মাইনা ৰুম এটা আমাৰ কিন্তু পানী বটল ইয়াত দিয়া নাই এটো এটা প্ৰবলেম মই ঠিক ভাবিছিলৱে no views at all so হৈ গল দুটা ৰাতি কাৰণে আমাৰ এটো ৰুম that's it hello আমি ফ্ৰেশেছ হৈ এতিয়া ওলাই আহিছো অলপ কৰণ টাউনখন এক্সপ্লোৰ কৰো বুলি পেছফালে এটা ফাউন্টেন আছে দেখিছে ফাউন্টেন এটা আছে এটা পাৰ্কৰ নিচিনা আৰু গোল চক্কৰ এটা আৰু ইয়াত বাচ্চাবিলাকে স্কেটিং কৰি আছে তো আমি এতিয়া এখন টাউনখন এক্সপ্লোৰ কৰো let's see whatever it is and I feel feverish মোৰ গাটো এটা বেয়া হৈ গৈছে জ্বৰ উঠা যেন লাগিছে কিয় এই ঠাণ্ডা এই গৰম মাৰি পেলাম মই ইয়াতে এইটো পৰিবেশটো দেখুৱাই দিছো আপোনাক এইখন আমাৰ হোটেল এইখন কানামা হোটেল আৰু তাত এইটো কৰণ লিখা আছে দেখা পাইছে আৰু এইটো আমাৰ হোটেল ANA Abeng I am Koron এটা এটা ডকইয়াৰ্ড হয় ওচৰতে শিববোৰৰ ডক কৰে ইয়াত এটা আন্ধাৰ কাৰণে ধৰিব পৰা হোৱা নাই কাইলে দিনত আকৌ এবাৰ চাম সো ইয়াৰ পৰাই চাগে এক্টিভিটিজ বিলাকলৈ লৈ যাব এইবোৰ ঘূৰি ঘূৰি আহিছে কিছুমান মানুহ আন্ধাৰত ধৰিব নোৱাৰি বাৰু বাট কাইলে দিনত দেখুৱাম ইয়াত এটা বস্তু দেখিছোঁ খুব বাস্কেটবল খেলে মানুহে আমি এটা মাৰ্কেটলৈ আহিছোঁ কৈছিলোঁ আপোনাক এইটো চাওক মহন্ত পেটটো উলিয়াই এই বাস্কেটবলটো অকণমান তাৰ পেটটো সোমোৱাই দিছে এটা মস্ত এটা খ্ৰীষ্টমাছ ট্ৰী গোটেই লাইটিংছ এইখন এখন ষ্টেডিয়াম হয় ত' ইয়াত খেলি আছে এওঁলোকে ফলে গোটেই মাৰ্কেট ষ্ট্ৰীট ভেণ্ডাৰ্ছ আমাৰ দীঘলী পুখুৰী পাৰত যেনেকুৱা ইয়াত এসোপা তেনেকুৱা ভেণ্ডাৰ্ছ আছে আৰু ইফালে বাস্কেটবল খেলি আছে আৰু সেইফালে দেখিছে যে এইফালে ইনডোৰ ষ্টেডিয়াম সেইফালেও কিবা কিবি খেল হৈ আছে বেডমিণ্টন খেলি আছে বাহিৰত বাস্কেটবল খেলি আছে বলটো সমানটো পেটটো
Tapi tu memang kita